বঁটা প্ৰদান কৰা হয় বিশেষভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি ৰক্ষা কৰি আৰু অসমীয়া সমাজ জীৱনখন যাতে সুদৃঢ় হৈ উঠে তাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি শিল্পী বঁটা 2025 বৰ্ষৰ বাবে দুগৰাকী ব্যক্তিলৈ আগবঢ়াইছো। এগৰাকী হল কণ্ঠশিল্পী ডক্টৰ অনিমা চৌধুৰী আৰু বিশিষ্ট লোকশিল্পী মুকুল ৰাভা ডাঙৰীয়া। আমি সকলোৱে জানো যে অনিমা চৌধুৰী এগৰাকী অতি অসমৰ সংগীত জগতখনৰ নক্ষত্ৰ সদৃশ এগৰাকী শিল্পী। তেখেতে মুকুতা, পুতলা ঘৰ, প্ৰেম, জনমে জনমে, অৰণ্য, অগ্নিবৃষ্টি, তীৰধাৰা, বাংলা সেইখন আদি বিভিন্ন কথাছবিত গীতত কণ্ঠদান কৰিছে। আকাশবাণী দূৰদৰ্শনৰ A গ্ৰেড স্বীকৃতিপ্ৰাপ্ত এগৰাকী শিল্পীয়ে আধুনিক গীতৰ লগতে বিহুগীত, বনগীত, টোকাৰী গীত, বিয়ানাম, জ্যোতি সংগীত, ৰাভা সংগীত, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত আদি দুকুৰিৰো অধিক শ্ৰাব্য এলবামত তেখেতে গীত গাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে বিশিষ্ট বৰঙণি আগবঢ়াইছে।